হাতত কোৰ কঠীয়া লৈ পথাৰত ব্যস্ত মমিতা ৰাখী। আনে যোৱা বাটেৰে নোযোৱা মমিতা আৰু ৰাখী। কান্ধত আছে গধুৰ দায়িত্ব। পিতৃ অসুখীয়াৰ বাবে পথাৰত কাম কৰিব নোৱাৰে। জীৱন বুলিবলৈ এতিয়াও বহু যোজন বাট, কিন্তু সময়ৰ বুকুচাত উঠি কেকু জেকুকৈ দুই ভগ্নীয়ে কৰি গৈছে জীৱন সংগ্ৰাম। উমলি জামলি থকাৰ বয়সত মমিতা আৰু ৰাখী ব্যস্ততাৰ যেন অন্ত নাই। এয়া চামগুৰি কঁঠালগুৰিৰ দৃশ্য। এনেদৰে দুগৰাকী কিশোৰী ব্যস্ত কোৰমৰা কঠীয়া তোলাত। এতিয়া ৰাজ্যজুৰি গ্ৰীষ্মকালীন বন্ধ। সেই বন্ধৰ সুযোগ লৈ পঢ়া শুনাৰ সমান্তৰালকৈ পিতৃ মাতৃকো সহায় কৰিছে দুই কিশোৰীয়ে। ইফালে পিতৃ অসুখীয়া, বিচনাৰ পৰা উঠিবই নোৱাৰে। সেইবাবে দুই ভগ্নীয়ে মিলি পুৱাই হাতত কোৰ লৈ ওলাই আহে পথাৰলৈ। মমিতা আৰু ৰাখীয়ে কি কৰিব নোৱাৰে। পথাৰত আলি দিয়া, কঠীয়া তোলা, কঠীয়া লগোৱা সকলোতে পাকৈত দুয়োগৰাকী কিশোৰী। প্ৰায় 10 বিঘা মাটিত খেতি কৰিছে দুই কিশোৰীয়ে। সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে। দুই কিশোৰীৰ এই অপ্ৰাণ চেষ্টাক লৈ সকলোৱে প্ৰশংসা কৰিছে। তুমি কোন শ্ৰেণীত পঢ়া? ক্লাছ 8 কিহৰ কাৰণে খেতি কৰিব লগা হৈছে? দেউতাৰ অসুখ হোৱাৰ কাৰণে আমি কৃষি কৰিব লগা হৈছে। তোমালোকৰ ঘৰত কিমান সদস্য আছে? 5জন। কিমান বছৰৰ পৰা কৃষি কৰি আছে? 15 বছৰ পৰা কৰি আছে। গৰম বন্ধ চলি আছে তোমালোকৰ এতিয়া? ফুৰিব যাবলৈ মন যোৱা নাই নে? মন গ'লেও নাযাওঁ, খেতি পথাৰতে লাগি থাকি। চামগুৰিৰ পৰা ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।